কলেজ ছাত্ৰ হয় যোৱা মানে 29 তাৰিখে এটা কেছ হৈছিলে মোৰ ফেমিলি হৈছিলে মানে ৱাইফৰ লগত মানে ঘৰৰ মানুহৰ লগত কাজিয়া হৈছিলে কিবা এটা কথাত মানে সিহঁতে মানে মোৰ বিনা অনুমতিত একো ডিভোৰ্স নহকে মোৰ ৱাইফে মানে মোৰ মানে তাই প্ৰেগনেন্ট আছিলে তো মাৰি পেলাইছে 3 মাহ সন্তান এটা তো সেইটো বিষয় লৈ কেনে ঘৰত গৈছিলো সিহঁতৰ কথা পাতিব যোৱাতে বাপেকে ডাইৰেক্ট দা দি ঘা মাৰিছে সেইটো মোৰ তাতে চিচিটিভি ফুটেজ আছে এতিয়াও তো ঘা মাৰাৰ পিছত আমি মানে নিজক সেল্ফ ডিফেন্স বচাবৰ কাৰণে আমাৰ মই নহয় ওচৰৰ মানুহ বা গাঁৱৰ ওচৰৰ মানুহবিলাকে ধৰিছিলে বাপেকক যে কিয় আপুনি এনেকুৱা কৰিছে আমাৰ হাতো কাটা গৈছিলে তো সেইটো বস্তু লৈ কেনে সিহঁতেও কেছ দিছে মইও কেছ দিছো আৰু তাই আগৰ পৰাই মানে ঘৰত চিগাৰেট কিবা কিবি খাই সেইটো ক্ষেত্ৰলৈ অলপমান তাই মোক বেয়া পাইছিলে চাগে মইতো নাজানো তাই ঘৰত এক্সাম দিম বুলি কৈ যিহেতুকে গৰ্ভৱতী আছিলে তো মই যাব দিছিলো ঘৰত তো সেইখিনি টাইমত যেতিয়া তৰ্ক বিতৰ্ক কাজিয়াখন হ'ল তো আমি থানাত সিহঁতেও কেছ দিলে আমিও কেছ দিলো কিন্তু পুলিচে মানে একপক্ষ হিচাপত বস্তুটো কৰি আছে জানোবা নিজৰ মানে মানুহ কোনোবা নাজানো কি আমি কেছ দিছো কিন্তু আমাৰ ঘৰৰ মানুহক অশান্তি দিছে মোক নাপায় মোৰ পুৰাক মানে পক্সো কেছ লগাই কেনে চালান দিছে মোৰ ৱাইফৰ লগত কাজিয়া হৈছে তো এইটোত পক্সো কেছ মানে সিহঁতৰ ঘৰত কাম কৰা ছোৱালী এজনী 18 বছৰ হোৱা নাই বুলি কৈছে তো সেইটো কৈ কেনে মানে কি তাইক টাচ কৰা বুলি কৈ দিছে যদি 18 বছৰ নোহোৱা ছোৱালী এজনী যদি পক্সো কেছে লাগিছে কথা নাই ঠিক আছে যদি টাচ কৰিছে সেইটো আইনী ব্যৱস্থা হ'ব আমাৰ ওপৰত কিন্তু সিহঁতে 18 বছৰ নোহোৱা ছোৱালী এটা কাম কৰাকে ৰাখিলে কেনেকে ঘৰত সেইটোৰ ওপৰতো সিহঁতৰ ওপৰতো আইনী ব্যৱস্থা হ'ব লাগে সিহঁতে 18 বছৰৰ নোহোৱা ছোৱালী এটা সিহঁতে নিজে চাৰ্টিফিকেট দিছে থানাত সেইটো ছোৱালী সিহঁতে কাম কৰিব ৰাখিলে কেনেকে আৰু মোৰ বিনা অনুমতিত মোৰ ডিভোৰ্স নহকে একো নহকে সিহঁতে সন্তানটো মাৰিব মোৰ মেডিকেল প্ৰুফ আছে তো মাৰিব কেনেকে সাহস কৰিলে আৰু তাই 29 তাৰিখে মোক নিজে ফোন কৰি কেনে মাতিছে ঘৰত মই নিজে ঘৰৰ বাহিৰলৈ গৈছো তো সিহঁতে তাৰ আগত কেছ দি প্ৰি প্লেন কৰিছে যাতে মানে কেছ এটা হয় সিহঁতে মোৰ পৰা ডিভোৰ্স ল'ব পাৰে কিবা অসুবিধা পাইছে মোক ডাইৰেক্ট ক'লে হ'ল এটা মানে পুলিচে এনেকুৱা কৰি আছে মোৰ গোটেই ঘৰৰ মানুহক অশান্তি দিছে একপক্ষ হিচাপত মানে সিহঁতে চাই আছে পুলিচ হৈছে তেখেতসকলে চাব লাগে যিটো কোনটো ভুল হয় কোনটো ভুল নহয় যদি মই কিবা ভুল কৰিছো তো তাৰ সাজা মই পাম যদি ভুল কৰা নাই তাৰে সাজা নাপাব কিন্তু সিহঁতে এটা চাইডৰ পৰা মোৰ মাক হাজতলৈকে জায়গাৰে মাৰিছে তো মা যেতিয়া কেছ দিলে কেছ ৰেজিষ্টাৰ হ'ল হাজো থানাৰ পৰা পুলিচে আহিলে ৰঙিয়া থানাত সহযোগিতা বিচাৰোতে তাকেতো হেল্প নকৰিলে লেডিজ পুলিচ নিদিলে তো সিহঁতে বিফল হৈ মানে ঘূৰি গ'ল তো যি কি নহওক মোৰ ওপৰত কেছ লাগিছে মোক বিচাৰিছে ঠিকে আছে কিন্তু সিহঁতক কিয় বচাই আছে আপুনি সিহঁতক কিয় এৰেষ্ট নকৰে অপেন ঘূৰি আছে সেইটো বস্তু মই বুজি পোৱা নাই আৰু তেখেতৰ কিবা ৰঙিয়াত আগতে কিবা থানাৰ পৰা আসামী বলাইছে কিবা বলাইছে সেইটো ক্ষেত্ৰত লৈ কেনে তেখেতে মোক কোঅপাৰেট কৰি কেনে চাৰেণ্ডাৰ কৰিব দিছে মোৰ তাতে সেইটো প্ৰুফ আছে মোৰ তাতে মই কেনেকে চাৰেণ্ডাৰ কৰিম মইতো ক্ৰাইম কৰা নাই মই ৱাইফৰ লগত তৰ্ক বিতৰ্ক হৈছে বাপেকে দালৈ খাব খুজিছে নিজৰ চেফটিৰ কাৰণে আমি বচাইছো আৰু যদি ৰাইজৰ মানুহ খাকি আছে 200-300 মানুহ আছে পুলিচে না ৰাইজৰ মানুহ কাবাক সুধিছে না ওচৰত তাতে যিনি যাৰ হাতচা হৈছে তাৰে মানুহ সুধিছে না আমাক এতিয়ালৈ কিবা সুধিছে একো সোধা নাই সিহঁতে যিটো কৈছে সেইটোৰ ওপৰতে মানে এনে একশ্যন লৈ আছে হয় মই এটা কেছ দিছিলো মাৰপিটৰ যিটো কেছ আছে সেইটো কেছ দিছিলো সেইটো কেছ ৰুজু কৰিছে কিন্তু এতিয়ালৈকে সিহঁতক কাকো এৰেষ্ট কৰা নাই বিচাৰাও নাই পুলিচে উল্টে সিহঁতক কৈছে সিহঁতক আমাক ধৰাৰ কাৰণে সহায় কৰিব লাগে বোলে সিহঁতক আৰু যিটো মোৰ বিনা অনুমতিত বাচ্চাটো মাৰি পেলালে সেইটো কেছ দিছো এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই কেছটো একে টাইমতে দিছিলো কিন্তু আজি তাৰিখলৈকে সেইটো কেছত একো একশ্যন লোৱা নাই কি কাৰণত লোৱা নাই সেইটো মই নাজানো এতিয়ালৈকে লোৱা নাই ৰঙিয়া থানা মই যেতিয়া গৈছিলো ওচৰৰ মানুহ আছিলে ৰাইজৰ মানুহ আছিলে তো তালা মাৰি থৈ দিছিলে সিহঁতে লক কৰি দিছে কমপ্লিটলি ঘৰ নিজে মাতি নিজে লক কৰি দিছে আৰু তাৰমানে তাৰে আগমুহূৰ্তত মানে সিহঁতে আমাক তাৰমানে থানাত কেছ দি থৈ গৈছে সিহঁতে তো প্ৰি প্লেন এটা কৰিছিলে সিহঁতে যাতে এখন কাজিয়া এখন হয় বাপেকে এইটো কাৰণত দাওখন ওলালে যাতে এটা কাজিয়া সৃষ্টি হয় ছোৱালীটো সিহঁতৰ ফালে কৰে আৰু তাই 16 জুলাইৰ দিনাখনে তাই মই এটা মেছেজ দিছে হোৱাটছএপত মই ডিলিট কৰা নাই সুধিছে এইটো অৱচনৰ পিল নেকি আল্টিমেটলি তাই যদি জানি বুজি পিলটো খাই নষ্ট কৰি লয় বাচ্চাটো তেতিয়াতো তাই মোক নুসুধি লয় তাই মানে কি তেতিয়ালৈকে তাই গম নাপায় যে বাচ্চাটো যে মাক আৰু বাপেক যে মিলি কেনে খুৱাইছে তাৰে মেডিকেল ৰেকৰ্ডো আছে কিন্তু পুলিচে এতিয়ালৈকে মেডিকেল ৰেকৰ্ডটো আনিবৰ কাৰণে মই 10 বাৰ কৈছো এতিয়ালৈকে যোৱা নাই এতিয়া মোক নাপাই কেনে মোৰ খুৰাক চালান দিছে তো হাজবেণ্ড ৱাইফৰ কাজিয়াত মানে চালান দিব নোৱাৰে কাৰণে তেখেতে কি কৰিলে মানে পক্সো কেছ এড কৰি কেনে দিলে পক্সো এইটো কেনেকে পক্সো হয় আমাৰতো কোনো ৰেপ কৰিব জনা হাজাৰ মানুহ আছে চিচিটিভি ফুটেজ আছে আৰু সিহঁতে যদি কাজিয়াখনৰ মাজত যদি ঘৰৰ কাম কৰা 18 বছৰ নোহোৱা ছোৱালী এটা যদি সোমাই দিছে সেইটো সিহঁতৰে ভুল সিহঁতে ৰাখিলে কেনেকে সেইটোৰ ওপৰতো আইনী ব্যৱস্থা এতিয়ালৈকে একো হোৱা নাই গতিকে মই আপোনালোকক এটা বস্তু জনাইছো যে যিখিনি হওক যদি মই কিয় ভুল কৰিছো তাৰে মই মানে ব্যৱস্থা আইনী ব্যৱস্থা মোৰ ওপৰতো হ'ব আৰু যিখিনি সিহঁতে কৰি আছে একপক্ষ হৈছে সেইটোৰ আইনী ব্যৱস্থা হ'ব লাগে মই এইটো অনুৰোধ জনাইছো মানে কেছটো তাতে ৰঙিয়া থানাত দিলে তো ৰঙিয়া থানাৰ ওচিয়ে মানে কৈছে মই নাজানো কিন্তু শুনিছো আৰু সেইটো সঁচা নে কিমানখিনি মিছা নাজানো তো কৈছে এইটো কেছ ৱাইফৰ ইমান ষ্ট্ৰং নহ'ব তো সিহঁতৰ পাকৰ দ্বাৰা এনে কাম কৰা ছোৱালীটোৰ দ্বাৰা কেছ এটা ৰেজিষ্টাৰ কৰিছে মানে কিন্তু আমাৰ মইও কেছ দিছো আমাৰ খুৰীমা হাতৰ গাত বেয়া জেগাত টাচ কৰিছে মোমায়েক আৰু বাপেকে সেইটো বস্তু মইও কেছ দিছো আৰু তাতে ঢেকা ঠেলিত আৰু কোনো এনেকুৱা পাৰ্চেণ্ট নাই তাতে বহুত মানুহ আছে 200-300 মানুহ আছে গাঁৱৰ মানুহ আছে সিহঁতে যেতিয়া দাখন লৈ ঘা মাৰব কিবা কৰিব তেতিয়া আমিওতো অলপ উত্তেজিত হ'ব মোৰ আজি যদি আব্বাক যদি মোৰ সন্মুখত মাৰে
মোৰতো অলপ খং উঠিব, কিন্তু আমি এটাও ডাইৰেক্টলি মাৰা এটা CCTV ফুটেজত নাই। আৰু যদি ধৰিছে এটা গ্যাং হৈ কেনে গোটেই গাঁৱৰ মানুহ আগৰি কেনে ধৰিছে, আৰু তাতে মই অকলে নাই, আৰু মোৰ পৰিয়াল 200 পৰিয়াল নাই মোৰ ঘৰত, তাতে 200 মানুহ হৈছিলে, কিন্তু মোৰ ঘৰত 200 পৰিয়াল নাই, মোৰ 4জন পৰিয়াল, এজনকো শান্তিত থাকিব দিয়া নাই। কৈছে যে যদি মই বোলে নোৱাৰো বেলেগ কেছ মোক বনাই কেনে হ'লেও বোলে ফাঁচাব। এইটো কি কাৰণে? মইতো তেখেতৰ লগত একো দুশ্মনী নাই, তেখেতে সিহঁতক ইমান কিয় ছাপোৰ্ট কৰি আছে মই সেইটো বস্তু বুজি পোৱা নাই। আৰু হাজো থানাৰ পৰাই যে গ'ল গ'লে সেইটো বস্তু সিহঁতে কিয় লেডিজ পুলিচ নিদিলে? আৰু কৈছে মানে পুলিচে আমাৰ মাক কৈছে হাজো থানা যিখিনি পাৰে চেষ্টা কৰিছে তেখেতসকলে, কৈছে যে এইটো মোৰ এৰিয়া, ইয়াতে এইটো ক্ৰছ কেছ হৈছে, তোমালোকে যোৱাটো সঁচা, এইটো মিছা কেছ। এইটো সঁচা নে মিছা কেছ তেখেতটো জাজ নহয়, তেখেতে ক'ব পৰা, এইটো কোৰ্টে বিচাৰ ল'ব। তো তেখেতে যিখিনি আইন হিচাপত তেখেতে এটা কেছ ৰেজিষ্টাৰ হৈছে, নন বেলেবল সেকশ্যন 3 লাগিছে, তেখেতে ছাপোৰ্ট কৰিব লাগিছিলে। তো তেখেতে মোৰ ওপৰত কেছ লাগিছে, মোক বিচাৰক, মোৰ আপত্তি নাই, কিন্তু সিহঁতৰ ওপৰত কেছটো কিয় একশ্যন লোৱা নাই মই সেইটো বস্তু বুজি পোৱা নাই। মই এটা বস্তু বিচাৰো, তেখেতে এটা মানে পাব্লিক সমাজ সেৱাত আছে, তেখেতে এটা পুলিচ হয়, তেখেতে সকলোকে সমান চকু দি চাব লাগে। এনেকুৱা নহয় যে কাৰোবাৰ পইচা আছে বা ভাল চকু দি চাম, কাৰোবাৰ পইচা নাই বেয়া চকু দি চাম, সেইটো কথা নহয়। মই আৰু তাৰে মাজত দুটা এটা সিহঁতৰ পাৰ্চনেল নিউজ চেনেলো সিহঁতৰ কিবা ঘৰৰ আলহী হয় নেকি নাজানো, মই মোৰ বিষয়ে কিছুমান মানে মিছা কেছ দিছে। মোৰ মানে এনেকুৱা কৈছে যে মই ড্ৰাগছৰ কেছত জেল যাই আহিছো। মোৰতো বেলেগ, মোৰ খানদানতো আজিলৈকে ড্ৰাগছৰ কেছ এটাও নাই। আৰু যদি এটা কেছ মোক ড্ৰাগছৰ বা NDPS কেছ যদি এটা মোক দেখাব পাৰে, তো মই নিজে ৰাজহুৱা হিচাপত মই নিজকে টেগ কৰি দিম বুলি মই এইখিনি আপোনালোকক কথা দিলো। কিন্তু আৰু যদি সেইটো বস্তু বিনা কথা যদি সিহঁতে মোৰ ওপৰত বদনাম কৰিছে, তো সেইটোৰো মই আইনী ব্যৱস্থা ল'ম। সেইখিনি কথা আপোনালোকক মই জনালো। আৰু এতিয়া পত্নীটো ষ্টাৰ্টিঙত 26লৈকে যদি পুলিচে কল ডায়েৰী ৰিপৰ্ট চাই 29লৈকে মোৰ লগত কথা পাতি আছে, মানে কাজিয়াখন হোৱাৰ আগমুহূৰ্তলৈকে মোৰ লগত কথা পাতি আছে। যদি পুলিচে চাই গম পাব, মোৰ বেংক ট্ৰেনজেকশ্যনো আছে, মোৰ সাক্ষীও আছে বহুত। যদি পুলিচে বিচাৰে, পুলিচে এইটো বিচাৰাই নাই। আৰু মানে মোৰ ৱাইফে কৈছে যে 1 ঘণ্টা এতিয়া কাজিয়া হৈছে, 1 ঘণ্টা পিছত পুলিচ যোৱাৰ পিছত 1 ঘণ্টাৰ CCTV ফুটেজটো দেখাওক সিহঁতে, ষ্টাৰ্টিঙৰ পৰা 1 ঘণ্টাৰ CCTV ফুটেজটো নিউজত দেখাওক। এটা 10 ছেকেণ্ডৰ এটা ফুটেজ এটাত মানুহ কোন দোষী কোন বিনা দোষীটো কোনো ক'ব নোৱাৰে। তো গতিকে মই সাংবাদিক সকলোকো মই কৈছো যে গোটেইখিনি তথ্য দুটা চাইডৰ পৰা জানি কেনে মানে কৰিলে ভাল। মই সকলোখিনি কোৱা নাই, তাৰে মাজত দুটা এটাৰ কথা কৈছো মই। গতিকে আপোনালোকক মই এটাই মানে ৰিকুৱেষ্ট কৰিলো, মোৰ যিখিনি ঘটনা হৈছিল সেইখিনি যাতে মই আইনে যাতে উচিত তদন্ত কৰে আৰু দোষী যাতে উচিত শাস্তি পায়, সেইটো মই আপোনালোকক অনুৰোধ জনালো।